তোমালোকৰ ঘৰত পানী আহিলে পানী সোমায় নে? সোমায়। কিমান ঘৰত প্ৰতিবাৰে সোমায়? প্ৰতিবাৰে সোমায়। আমাৰ চাংঘৰত এককাল পানী হৈ যায়। আকৌ যদি যাব লাগে হৰাই ঘাটলৈ লৈ পাৰৰ ডেকা বন্ধু নাথাকিবা ৰৈ আকৌ যদি যাব লাগে হৰাই ঘাটলৈ লৈ পাৰৰ ডেকা বন্ধু নাথাকিবা ধন্যবাদ। হয়, মই বৰ্তমান উপস্থিত আছোঁ মাজুলীৰ শালমৰাত আৰু আজি আমি এটি দৰিদ্ৰ পৰিয়ালৰ বাসগৃহত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু সেই দৰিদ্ৰ এটি উৰুখা বজাৰ পৰাই এটি কণ্ঠ জন্ম হোৱা পৰিলক্ষিত হৈছে আৰু এগৰাকী চতুৰ্থমান শ্ৰেণীত পঢ়ি থকা এগৰাকী কণমানি এতিয়া ছ'চিয়েল মিডিয়াৰ এক প্ৰকাৰে চৰ্চিত নাম হৈ পৰিছে আৰু সেই দৰিদ্ৰ পৰিয়ালটোৰ বাসগৃহত এই মুহূৰ্তত উপস্থিত আছোঁ টাইমেট মাজুলীৰ বানে বিধ্বস্ত এলেকা শালমৰা। এই শালমৰা অঞ্চলতে এতিয়া এগৰাকী প্ৰতিভাৱান কণমানিয়ে সকলোকে এটি কণ্ঠই এটি গীত তেওঁ এক প্ৰকাৰে গুণমুগ্ধসকলে তেওঁক এই মুহূৰ্তত আদৰি লোৱা পৰিলক্ষিত হৈছে আৰু সেইগৰাকী কণমানি আজি আমাৰ কাষত আছে আৰু প্ৰথমে আমি সেই উৰুখা পজাটো দেখুৱাই ল'ব বিচাৰিছোঁ। বোকাত পদুম ফুলা আৰু সেই যিটো উৰুখা পজা সেই উৰুখা পজাটো এই মুহূৰ্তত আমি দেখুৱাই ল'ব বিচাৰিছোঁ। এইটো ঘৰ মাজুলীৰ বানে বিধ্বস্ত এলেকা শালমৰা প্ৰতি বছৰে জুৰুলা কৰি যায় আৰু এই বাসগৃহটো কিন্তু বানপানীয়ে চুই যোৱা বুলি এই মুহূৰ্তত আমাক জানিবলৈ দিছে আৰু এই মুহূৰ্তত আমি সেই বানে বিধ্বস্ত এলেকা শালমৰা এই দৰিদ্ৰ পৰিয়ালটোৰ বাসগৃহত এই মুহূৰ্তত উপস্থিত আছোঁ। এগৰাকী চতুৰ্থমান শ্ৰেণীত পঢ়ি থকা এগৰাকী কণমানি আৰু সেই কণমানিজনীৰ কাষত এই মুহূৰ্তত উপস্থিত আছোঁ টাইমেট আৰু সেই কণমানিজনীক এই মুহূৰ্তত আমি চিনাকি কৰাই দিব বিচাৰিছোঁ। এইগৰাকী কণমানি এক প্ৰকাৰে এতিয়া ছ'চিয়েল মিডিয়াত এক প্ৰকাৰে তেওঁ চৰ্চিত নাম হৈ পৰিছে। তেওঁ মুখৰ পৰাই জানিব বিচাৰিছোঁ তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী দীপ্তি হাজৰিকা। তোমাৰ এটি ল'ৰালি নামৰ এটি ভিডিঅ' এতিয়া এক প্ৰকাৰে ছ'চিয়েল মিডিয়াত এক প্ৰকাৰে আলোড়ন সৃষ্টি কৰিছে। সেই গীতটি তুমিয়ে গাইছা? হয়, ময়ে গাইছোঁ। সেই গীতটো কোনে লিখিছিলে? সেই গীতটি পংকজ বৰাই লিখিছিল। তুমি কিমান দিন হ'ল তুমি এনেধৰণে গান গাই থকা? মই 3 বছৰ প্ৰায় গান গাওঁ। ক'ৰবাত শিকিছিলানে? নাই শিকা। তোমালোকৰ ঘৰত পানী আহিলে পানী সোমায় নে? সোমায়। ঘৰত প্ৰতিবাৰে সোমায়? প্ৰতিবাৰে সোমায়। আমাৰ চাংঘৰত এককাল পানী হৈ যায়। এককাল পানী হৈ যায়। এতিয়া তোমাক সকলোৱে আদৰি লৈছে, তোমাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে মোৰ। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমান মৰম দিয়াৰ বাবে। তোমাৰ সেই গানটো এই মুহূৰ্তত যদি গাই দিয়া। ঠিক আছে। লা 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 না 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 লা 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 না 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 ও মুৰি পখিলা খেদা দিবয় যাবৰে চুনি হল লাহে লাহে মুৰি ধুলি বালি খেলাৰ সময় যাবইচোন সমনীয়াৰ সতে ও গাভৰু হ'বলে মনে চোন নাযায় নাজানো কিয়নো ভয়ত নে লাজতে
লগৰবোৰে অনমতা হয় লগৰবোৰে অনমতা হয় আগৰ দৰে হে সৰু হৈ থাকিবৰ মন উৰে তু জীৱনলে হে সৰু হৈ থাকিবৰ মন উৰে তু জীৱনলে ধন্যবাদ আৰু কাৰ কাৰ গীত গাব জানা তুমি মই বৰগীত জানো লোকগীত জানো দীপালী বৰঠাকুৰৰ গীত জানো আৰু জুবিন গাৰ্গৰ জানো ভূপেন হাজৰিকাৰ জানো মহেন্দ্ৰ হাজৰিকাৰ জানো আৰু তুমি যদি এটি বৰগীত গাই দিয়া ঠিক আছে শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা নিশা চৰণা শনিদানা শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা নিশা চৰণা শনিদানা ৰাম নাম যম সমৰক সাজিয়ে ৰাম নাম যম সমৰক সাজিয়ে সমদলে কয়লি পয়ানা শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা নিশা চৰণা শনিদানা ধন্যবাদ ভূপেন হাজৰিকাৰ গীত গাব জানা তুমি জানো কোনটো গীত তোমাৰ বেছি ভাল লাগে আকৌ যদি যাব লাগে অকমান গাই দিয়া ঠিক আছে আকৌ যদি যাব লাগে হৰাই ঘাটলৈ লৈ পাৰৰ ডেকা বন্ধু নাথাকিবা ৰৈ আকৌ যদি যাব লাগে হৰাই ঘাটলৈ লৈ পাৰৰ ডেকা বন্ধু নাথাকিবা ৰৈ ধন্যবাদ তুমি কোন বিদ্যালয়ত পঢ়ি আছা 17 নং বেচামৰা LP স্কুলত নিশ্চয়কৈ এই মুহূৰ্তত আমি সেই দৰিদ্ৰ পৰিয়ালটোৰ বাসগৃহতে এই মুহূৰ্তত উপস্থিত আছোঁ আৰু এই পৰিয়ালটোৰ পৰাই এগৰাকী সম্ভাৱনাময় প্ৰতিভাশীল এইগৰাকী কণমানিৰ জন্ম হৈছে আৰু এই পৰিয়ালটোৰ পৰা আমি দেখুৱাইছোঁ কেনেধৰণে এইগৰাকী কণমানিয়ে হাজাৰ হাজাৰ দৰ্শকক ছ'চিয়েল মিডিয়াত এক প্ৰকাৰ আলোড়ন সৃষ্টি কৰা এই যিটো তেওঁ প্ৰতিটো গীতেই এতিয়া সকলোৱে আদৰি লোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি শালমৰা অঞ্চলৰ পৰা দেখুৱাই বিচাৰিছোঁ সামগ্ৰিক দৃশ্যাংশ আৰু তেওঁৰ পৰা মই আৰু এটা কথা জানিব বিচাৰিছোঁ তোমাৰ দেউতাই কি কৰে মোৰ দেউতাই চাহপাত ব্যৱসায় কৰে হয় কেতিয়াবা তুমি যে এতিয়া যে গান গাইছা তুমি বাহিৰৰ ক'ত ক'ত যোৱা বাহিৰৰ মই মৰিয়নি গৈছোঁ আৰু আমাৰ শালমৰাটো গাইছোঁ মাজুলী ক'ত ক'ত গাইছা মাজুলী মই শালমৰাত গাইছোঁ আৰু যোৰহাটত গাইছোঁ আৰু মৰিয়নিত নিশ্চয়কৈ এই মুহূৰ্তত আমি সেই পৰিয়ালটোৰ পৰা দেখুৱাইছোঁ মই সামগ্ৰিকভাৱে যদি মোৰ সম্ভৱ হয় আমাৰ কেমেৰাই যদি সম্ভৱ হয় আমি এই মুহূৰ্তত সেই দৰিদ্ৰ পৰিয়ালটোৰ উৰুখা পজাটো প্ৰথম দেখুৱাই ল'ব বিচাৰিছোঁ এই উৰুখা পজাটোৰ পৰাই এগৰাকী সম্ভাৱনাময় এইগৰাকী প্ৰতিভাশীল এইগৰাকী কণমানি এতিয়া এনেধৰণেই ফেচবুকত ছ'চিয়েল মিডিয়াত এক প্ৰকাৰে আলোড়ন সৃষ্টি কৰিছে আৰু এই মুহূৰ্তত আমি সামগ্ৰিকভাৱে দেখুৱাইছোঁ মোৰ লগত তেওঁ পৰিয়ালবৰ্গ আৰু এজন লোক আছে যদি অকণমান ইপিনে সম্ভৱ হয় ইপিনে যদি আহে অকণমান আমাৰ সুবিধা হ'ব মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ কি হয় মোৰ ভণ্টি হয় ইপিনে যদি অকণমান চাইডে সুবিধা হ'ব এনে এক প্ৰকাৰে ছ'চিয়েল মিডিয়াত এক প্ৰকাৰে চৰ্চিত এটি ভিডিঅ'য়ে এতিয়া এক প্ৰকাৰে আলোড়ন সৃষ্টি কৰিছে আপোনালোকৰ ভণ্টিৰ এটি ভিডিঅ'য়ে কেনেকুৱা লাগিছে প্ৰথমতে হয় বহুত ভাল লাগিছে গতিকে ভিডিঅ'টোৰ লগত জড়িত বৰুণ হাজৰিকা ডাংকা টীম যিটো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মনোজ বৰা আৰু বৰুণ হাজৰিকা মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভিডিঅ'টোৰ লগত জড়িত অভিনয় কৰা প্ৰতিগৰাকী শিল্পীলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাই কেতিয়াৰ পৰা গান গাইছে প্ৰায় 3 বছৰ 4 বছৰমান বয়সৰ পৰা তাই গান গাইছে ভৱিষ্যতে তুমি ভৱিষ্যতে কি হোৱাৰ সপোন দেখিছা গায়ক হোৱাৰ সপোন দেখিছা নিশ্চয়কৈ আৰু এই মুহূৰ্তত আমি সামগ্ৰিকভাৱে এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক এই যিটো বানে বিধ্বস্ত এলেকা সেই বানে বিধ্বস্ত এলেকা শালমৰা অঞ্চলৰ পৰা দেখুৱাইছোঁ সামগ্ৰিক দৃশ্যাংশ আৰু টাইমেটৰ তৰফৰ পৰাও আমিও তেওঁলৈ জনাইছোঁ অলেখ শুভেচ্ছা আৰু শুভকামনা আৰু এই মুহূৰ্তত আমি টাইমেটৰ দৰ্শকসকলক দেখুৱাইছোঁ সামগ্ৰিক মাজুলীৰ শালমৰা অঞ্চলৰ পৰা সামগ্ৰিক দৃশ্যাংশ